हेलो फ्रेंड्स, আপোনালোকে দুপৰীয়াৰ ভাত বনালেনে? আৰু আজি মই দুপৰীয়াৰ ভাত বনাব আহিছোঁ। তো আজি বনাম লোকেল মুৰ্গী আনিছোঁ, মাংস আৰু পোলাও বনাম। তো এয়া বনাবৰ কাৰণে আহিছোঁ আৰু ধুনীয়াকৈ মই বিলাহী পিঁয়াজ এইবিলাক ভাজি লৈছোঁ আৰু এইফালে এইবিলাক ৰেডি কৰিছোঁ। আৰু এয়া মাংস লোকেল মুৰ্গী এয়া বনাম আৰু একদিন মানে আমি পোলাও খোৱা নাই, গৰমৰ কাৰণে বনাব ইচ্ছা নাযায়। তো আজি বতৰটো যিহেতু একদম ঠাণ্ডা বতৰ, তো সেইকাৰণে মাংস আৰু পোলাও খাম বুলি ভাবিলোঁ। তো আজি এনেকৈ খাম আৰু আজি। তো আপোনালোকক দেখালোঁ। আপোনালোকে বাৰু আজি মানে কি খাবৰ কাৰণে, মানে কি বনালে খাবৰ কাৰণে। এইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া অকণমান ঠাণ্ডা হ'ব দিম, বন্ধ কৰি থৈ দিছোঁ। আৰু ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ মিক্সিত পিচি ল'ম এইখিনি। আৰু এইফালে মই ধুনীয়াকৈ বিলাহী পিঁয়াজ নহৰু চৰু এনেকৈ ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি ঠাণ্ডা হ'ব দিছোঁ। এইখিনি ধুনীয়াকৈ মিক্সিত পিচি ল'ম। আৰু এইফালে ধুনীয়াকৈ এইবোৰ ৰেডি কৰি লৈছোঁ। আলু গাজৰ ধুনীয়াকৈ ৰুকনিত পিচি লৈছোঁ। এইফালে বিন আৰু এইটো মই নহৰুটো মানে মাংসত দিম, খাই ভাল পাওঁ। এইফালে বাদাম ইলাইচি আৰু এইফালে সেয়া তেজপাত, সেইখিনি গোটেই ৰেডি কৰি লৈছোঁ আৰু বনাম আৰু এতিয়া। আৰু এইফালে পোলাওৰ কাৰণে চাউলটো ধুনীয়াকৈ অকণমান সময় থৈ দিছোঁ আৰু ধুনীয়াকৈ পেষ্ট কৰা হৈ গ'ল। এনেকৈ মানে পেষ্ট কৰি ল'লে আঞ্জাখন ধুনীয়া এটা গ্ৰেভি হয়, খায়ো ধুনীয়া এটা টেষ্টি হয়, খাই পেলাইও ভাল লাগে। সেইকাৰণে মই এনেকৈ গ্ৰেভি বনাওঁ। আৰু এইফালে তেল বহাই দিছোঁ, মাংসটো বহাম আৰু এতিয়া। আৰু এইফালে মাংস বহাই দিছোঁ। এয়া মাংস এইফালে বহাই দিছোঁ আৰু এইফালে পোলাও বনাবৰ কাৰণে কুকাৰ বহাই দিছোঁ আৰু এইফালে কুকাৰত বনাম পোলাওটো। আৰু এইফালে মাংস তেনেকৈ বনাই আছোঁ আৰু এইফালে পোলাও বনোৱা হৈ গ'ল। অকণমান বাঢ়ি দি আৰু বন্ধ কৰি দিওঁ। আৰু এইফালে মাংস হৈ গৈছে, বন্ধ কৰি মই। আৰু এয়া দেখিব গৈছে ইমান ধুনীয়া এটা গ্ৰেভি হৈছে। এয়া এতিয়া খোৱাহে কথা আৰু। তো আপোনালোকেও ভাত খাওক, আমিও ভাত খাম আৰু এতিয়া। দিয়া কোৱা অলপ, কেনেকুৱা হৈছে কোৱা। বঢ়িয়া হৈছে। একদম বেয়া।